মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ জেনাৰেল মেথমেটিক্সৰ প্ৰথম চেপ্টাৰ এক্সাৰচাইজ 1.1ৰ 4টা অংক সমাধান কৰিম। নাম্বাৰ 1 কোৱেশ্চনটো কৈছে কি যে শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে। 2 নম্বৰ কোৱেশ্চন কৈছে কি 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 নম্বৰ কোৱেশ্চনটো কৈছে কি 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। 4 নম্বৰটো সঁচা মিছা কৈছে। 1 নম্বৰটো প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো সঁচা হ'ব, আমি কাৰণটো দৰ্শাম। 2 নম্বৰ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো মিছা হ'ব। 3 নম্বৰটো প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো মিছা হ'ব। আমি এতিয়া অংকবোৰ সমাধান কৰিম। শূন্যটো কি পৰিমেয় সংখ্যা হয়, ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। যেনে কি হ'ব যে 0/1 0/2 ... এনেকৈ আমি লিখিব পাৰি। সেম কোৱেশ্চন 2 নম্বৰটো কৈছিল কি 2 নম্বৰটো আছিলে যে 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা। আমি 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা বাহিৰ কৰিম। এই 3ৰ লগত যদি 7 10 এইবোৰ পূৰণ কৰোঁ, নাইবা আমি এইটো 7টো কিয় দিলোঁ, 3 আৰু 4 যোগ কৰিলে কিমান হয় 7, আমি 3ৰ লগত 7 পূৰণ কৰি দিম। 3 7টা কিমান হয় 21, আৰু 4 আছে 4ৰ লগত আমি 7 পূৰণ কৰি দিম। 4 7 গুণ কিমান হয় 28। এতিয়া আমি লিখিম যে থেকে 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হল, আমি কি লিখিব পাৰি 21 আৰু 28 হৈছে, আমি কি লিখিম এতিয়া 22 মানে 22 23 24 25 26 কেইটা হৈছে, এটা 2টা 3টা 4টা 5টা আৰু এটা লিখিব লাগিব 27 হৈ গ'ল আনসাৰ। সিমিলাৰলি আমাক 3 নম্বৰ কোৱেশ্চনটো যেনেকৈ দিছিলে, 3 নম্বৰ কোৱেশ্চনটো কি কৈছিলে, 3 নম্বৰ কোৱেশ্চনটো কৈছিলে যে 3/5 আৰু 4/5। কোৱেশ্চন নম্বৰ 3 এনসাৰটো আমি কৰোঁ। এটা 3/5ৰ লগত যদি আমি উভয় পক্ষে আমি 10 পূৰণ কৰি দিওঁ, কি লিখিম ইচ্ছা, মানে তুমি 10 লিখিব পাৰা, 7 পূৰণ কৰিব পাৰা ইচ্ছা। 3 10 গুণ 30, 5 10 গুণ 50, আৰু কি আছিলে 4/5। 4/5ৰ লগত আমি কি কৰি দিম 10, 5ৰ লগত আমি কি কৰি দিওঁ 10 দিওঁ। 4 10 গুণ কিমান হয় 40, 5 10 গুণ 50। এতিয়া আমি লিখিম সেইটো নিচিনা যে 3/5 আৰু 4/5ৰ মাজত, এবাৰ আমাক কেইটা চাইছে 5টা পৰিমেয় সংখ্যা হল 5টা পৰিমেয় সংখ্যা। এতিয়া 30 আছে, আমি কি লিখিম 31/50, 32/50, 33/50, 34/50, 35/50 কেইটা হৈছে, এটা 2টা 3টা 4টা 5টা হৈ গ'ল আনসাৰ। 4 নম্বৰটো সঁচা মিছা দিছে। 4 নম্বৰটো যদি আমি সমাধান কৰিব খোজোঁ, তো আমাক 4 নম্বৰৰ 1 নম্বৰ কোৱেশ্চনটো কৈছিল কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো সঁচা কথা 1 নম্বৰটো। 2 নম্বৰটো যদি আমি আনসাৰ কৰিব খোজোঁ প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো মিছা কথা। 3 নম্বৰটো কৈছে কি প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো মিছা কথা।